ৰূপহীয়াত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন। বেদখলকাৰীলৈ উচ্ছেদৰ জাননী সামগ্ৰী ৰাজহ চক্ৰৰ। বেলগুৰি কছাৰী গাঁৱত ৩৮০ বিঘাৰো অধিক ভূমিত বেদখল আৰু ২০০টা পৰিয়ালে দখল কৰি আছে গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি আৰু ১৫ দিনৰ ভিতৰতে এই ভূমি খালী কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে। জাননী জাৰি কৰা হৈছে কিয়নো বহুকেইটা পৰিয়াল ২০০টা পৰিয়ালে গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি দখল কৰি আছে। ৩৮০ বিঘাৰো অধিক ভূমিত বেদখল আৰু এই স্থানতো এতিয়া উচ্ছেদ অভিযান চলিব। বেদখলকাৰীলৈ উচ্ছেদৰ জাননী দিছে সামগ্ৰী ৰাজহ চক্ৰৰ। বেলগুৰি কছাৰী গাঁৱৰ ৩৮০ বিঘাৰো অধিক ভূমিত বেদখল কৰি আছিল ২০০টা পৰিয়ালে গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি দখল কৰি আছিল আৰু ১৫ দিনৰ ভিতৰতে এই ভূমি খালী কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে। আৰু এই সন্দৰ্ভত লাওখাৰ পৰা আব্দুল হান্নানৰ এক প্ৰতিবেদন আগবঢ়াইছে। হয়, দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বেলুগুৰি কিচামতৰ যি ৩ নং দাগৰ যিসমূহ উচ্ছেদৰ জাননী দিয়া যিসমূহ পৰিয়াল আছে, পৰিয়ালৰ কাষত উপস্থিত হৈছোঁ। আৰু ইয়াত মই দেখুৱাইছোঁ যে ইয়াত যি খাটোৱাল মৌজাৰ অন্তৰ্গত বেলুগুৰি কিচামতৰ ৩ নং দাগৰ প্ৰায় ৪টাকৈ অংশত ইয়াত উচ্ছেদ চলাব নগাঁও জিলা প্ৰশাসন। আৰু ইতিমধ্যে এইসকল লোক আছে, এইসকল লোকক জাননী জাৰি কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ এনেদৰে যে ইয়াত যিসকল লোক আছে তেওঁলোকে বিগত প্ৰায় ৫০-৬০ বছৰ ইয়াত বসবাস কৰিছে আৰু এইসকল লোকলৈ এই চামগুৰি ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ ফালৰ পৰা তেওঁলোকক জাননী জাৰি প্ৰদান কৰা হৈছে। ইয়াত স্থানীয় লোক আছে, আমি কথা পাতিম। দাদা, যিহেতু এইখিনি ঠাইত উচ্ছেদ চলিব বুলি জাননী দিছে আপোনালোকক, ক'ৰ পৰা দিছে জাননী? জাননী দিছে আমাৰ চামগুৰি চক্ৰবিহৰ পৰা দিছে, কিন্তু জাননীটো ১৫ দিনৰ সময় দিছে। আগতো লুটি দিছিলে, দ্বিতীয়বাৰ আকৌ দি আছে। কিন্তু মই আপোনালোকৰ মিডিয়াৰ যোগেদি মই এটা আহ্বান কৰিব পাৰিম, চৰকাৰেতো দায়িত্ব দি দিছে, আমাৰ DC ছাৰক দায়িত্ব দি দিছে। আমাৰ বেলুগুৰি যিটো মানুহ বহি আছে চবকেইটা মানুহ অসমীয়া হয়, এই ভাৰতীয় মানুহ হয়। ইয়াত যিমান ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰক, এটা মানুহ বেলেগ ক'ব নোৱাৰিব। কিন্তু আৰু মানুহবিলাকে ইমানখিনি আমি মাটি বাৰী দখল কৰা নাই, অলপ অলপ মাটি লৈ পেলাই বহি পেলাই যেন তেন চলি আছো। আৰু কিমানটা পৰিয়ালক জাননী দিছে? জাননী আমি শুনা পাইছোঁ ২০০টা পৰিয়ালক দিছে। আৰু কিমান বিঘা মাটি আছে? মাটি আছে ৩৭৯ বিঘা মাটি আছে। এই ৩৭৯ বিঘা মাটিৰ ভিতৰত আমাৰ চৰকাৰী হিচাপত আমাৰ ২০০টা পৰিয়াল পৰিছে। তাত মাত্ৰ বেছি হ'লে আপোনাৰ ধৰক ৫০-৬০ বিঘা মাটি চৰকাৰী হিচাপত দখল কৰি আছে। আৰু বাকী মাটিবিলাক আমাৰ হাতত নাই, বেলেগ মানে হিন্দু মানুহৰ হাততে আছে। ইহঁতে মানে লিজত দিছে, আমাৰ মানুহে খেতি বাতি কৰিছে। কিন্তু মই আপোনাৰ মিডিয়াৰ যোগেদি মই এটা কথা আহ্বান কৰোঁ, আমাৰ বেছি ক'বলৈ একো নাই, উচ্ছেদ কৰক। কিন্তু আপোনালোকে আমাৰ এই বেলুগুৰিত যিটো উচ্ছেদস্থলী দেখা পাই আছোঁ, এইখিনি 5টা মছজিদ আছে। এই 5টা মছজিদৰ ভিতৰত যদি দয়া কৰে, আৰু আপোনালোকে দয়া কৰিলে আমি চৰকাৰকো আমি বিষয়ববীয়া যিবিলাক আমাৰ দায়িত্বত আছে DC মহোদয়ক জনাব বিচাৰিছোঁ, আপোনালোকে দয়া কৰি এটা মছজিদ, এটা জামে মছজিদ আছে বেলুগুৰিত, একদম ৰাস্তাৰ লগতে আছে। এইখিনি মাটি দয়া কৰি যদি আপুনি এৰি থৈ যায়, লগতে স্কুল আছে, এইখিনি মাটি চৰকাৰ কোনো ধৰণ প্ৰয়োজন নহ'ব। চৰকাৰী স্কুল আছে, তাৰ লগতে মছজিদো আছে। মই আপোনাৰ অনুৰোধ এইটো জনাইছোঁ, দয়া কৰি মছজিদটো যদি খালে DC ছাৰে এৰি থৈ যায়, আমি এইখিনি ধন্যবাদ, আমি এইখিনি আহ্বান জনাইছোঁ। হয়, নিশ্চিতভাৱে আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে যে ইয়াত প্ৰায় ৩৫০ বিঘাতকৈ অধিক ভূমিত ইয়াত ২০০ পৰিয়ালক জাননী জাৰি কৰিছে। আৰু যিহেতু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ ইয়াত চলিব। আৰু যি নগাঁও লুটুমাৰী আছিলে, নগাঁও লুটুমাৰীৰ পিছত ৰূপহীয়াতৰ ভকতগাঁও, আৰু এইবাৰ ৰূপহীয়াতৰ যি বেলুগুৰি কছাৰী গাঁও আছে, ৰূপহীয়াতৰ বেলুগুৰি কছাৰী গাঁৱত ১৫ দিনৰ সময়সীমা বান্ধি তেওঁলোকক জাননী দিয়া হৈছে যে তেওঁলোকে যি বেদখলকৃত ভূমি আছে সেয়া যাতে এৰি দিয়ে। এনেদৰে তেওঁলোকে ইয়াত যিসকল লোক আছে তেওঁলোকে কৈছে যি মছজিদ